ধুনু কি কৰি আছ তই? আমাৰ ইয়াত বহুত গৰম পৰিছে এইকেইদিন পাই। তহঁতৰ তাতো একেই চাগে ন? হয় নেকি? গুণগুণহঁতৰ গৰম বন্ধ দিলে? এটা কাম কৰ, তহঁতি এইবাৰ 1 মাহৰ কাৰণে গুচি আহ বুজিছ। বহুত দিন হৈ গ'ল নহয়, তই ঘৰলৈ অহাই নাই। আৰু কি? ঠিক আছে, মই ফোন ৰাখিছোঁ এতিয়া দেই। মা, মোৰ মাৰ ফোন আহিছিলে আজি। গৰম বন্ধ আৰম্ভ হৈ গ'ল যে আমাৰ মুনুৰ, সেইকাৰণে কেইদিনমানৰ কাৰণে মাতিছে ঘৰত থাকিবলৈ। বৌ ঘৰলৈ গৈছে যে, মা সেইকাৰণে অকলেই আছে ঘৰত। আমাক যাব কৈছিলে, মানে আমি গ'লে তেওঁৰ মনটোকে ভাল লাগিব দিয়কচোন। বন্ধ আৰম্ভ হ'ব পালেহে তোৰ ঘৰলৈ যাবলৈ ঠেং দাঙিবলৈ হ'লেই নে? তই জানইচোন আমাৰ ধুনু আহিব নাতি দুটালৈ গৰম বন্ধত থাকিবলৈ ঘৰত। মইতো ঘৰৰ কামবোৰ অকলে কৰিব নোৱাৰোঁ, আৰু মোৰ ছোৱালীজনীও এইখন ঘৰৰ চাকৰটো নহয় যে আহিয়ে ঘৰৰ কামবোৰ কৰিব তাই। ইয়াত আৰাম কৰিব আহিব তাই, বুজিছ? আৰু তইতো বহুত টেঙৰ আছ দেই। ধুনু আহিব বুলি গম পাই ইয়াৰ পৰা পলাব বিচাৰিছ হা? যাতে তই বেছিকৈ কাম কৰিব নালাগে এইখন ঘৰত। কোনো দৰকাৰ নাই মাৰ ঘৰলৈ যাবলৈ এতিয়া। তোৰ যদি ইমানকৈ যাবলৈ মন গৈছে তেনেহ'লে এদিনৰ কাৰণে গৈ আগে। কিন্তু মাহৰ লাষ্টত আমাৰ মুনুৰ টিউশ্যন আৰম্ভ হৈ যাব, মই যাবই নাপামচোন। সেইকাৰণে এতিয়া যাব বিচাৰিছিলোঁ। মই সেইবোৰ একো নুশুনো, যা নিজৰ কাম কৰগে। বোৱাৰী, বোৱাৰী, তই ৰুমৰ দৰ্জাখন খোলচোন। তোৰ ৰুমৰ AC চাৰ্ভিচিং কৰিব লাগিব আজি। কাইলৈ আমাৰ ধুনুহঁত আহি আছে নহয়, তই পাৰিলে কেইদিনমানৰ কাৰণে ড্ৰয়িং ৰুমতেই শুবিহি। ৰেণু, মই ভাবিছোঁ আমি ড্ৰয়িং ৰুমত AC এটা লগাই লওঁ নেকি? ইমান গৰমখনত ফেনৰ বতাহত শুব নোৱাৰি নহয়। বাদ দিয়কহে, দুটাটা ACৰ বিল সোপা কোনে দিব? নালাগে দিয়ক, কেইদিনমানৰ কাৰণেহে ছোৱালী আহিব ঘৰলৈ। আপুনি মিছাতে টকা খৰচ কৰিব নালাগে বুজিছে। আমাৰ বোপাই বুজি পাব দিয়ক। হ'ব, তুমি যি ভাল দেখা কৰা, মইনো কি ক'ম। মা, গুণগুণে মোৰ পুতলাটো ভাঙি দিলে। একো নহয় দিয়া, গুণগুণ তোমাৰ ভণ্টি নহয় জানো? মই তোমাক আৰু পুতলা কিনি দিম দেই। মামী, মোক মেংগ' শ্বেক লাগে। মোকো লাগে। মোকো লাগে মা, কিন্তু মই শ্বেক নাখাওঁ। মা, ল'ৰা ছোৱালীকেইটাই মেংগ' শ্বেক খাব বিচাৰিছে। এটাহে আছে, আপুনি দেউতাক কৈ অনোৱাই দিয়কচোন। এটা আছেইচোন, তাৰে এফাল বুবুক মেংগ' শ্বেক বনাই দে আৰু আধা ফাল গুণগুণক কাটি দে। আমাৰ মুনুৱে পিছত খালেও হ'ব দে, তাই খায়ে থাকেচোন সদায়। হ'ব বাৰু। মুনু, একো নহয় দিয়া, গধূলিকৈ ককা আহিলে তোমালৈ মেংগ' লৈ আহিব, ঠিক আছে? গুণগুণ আৰু বুবু দাদা আমাৰ ঘৰৰ আলহী হয়, সেইকাৰণে আগতে আলহীক দিব লাগে খোৱা বস্তু, বুজিলা? আমি যেতিয়া পেহীৰ ঘৰলৈ যাওঁ আমাক কিমান বস্তু খুৱাই পেহীয়ে, হয় নাই? এতিয়াতো আমিও খুৱাব লাগিব আমাৰ ঘৰত, নহয় জানো? বৌ, তোমাৰ ৰুমৰ এচিটো অন কৰি দিয়াচোন, বহুত গৰম উঠিছে। মুনু, তোমালোক তিনিটাই খেলাগে যোৱা বাহিৰত, মোক পেহীয়ে মাতিছে, মই যাওঁ দেই। মা, আহা, তোমাৰ ফেভৰেট চিৰিয়েলখন লগাই থৈছোঁ, লগতে চাওঁ বোলা আজি। আৰু বৌ, 1 গিলাচ চৰ্বত বনাই দিয়াচোন, বহুত খাব মন গৈছে। লগত দেউতাই ৰাতিপুৱাই অনা তৰমুজ দিব নাপাহৰিবা আকৌ দেই। আৰু মা, ৰাতিলৈ মাছৰ আঞ্জা খাম বুলি ভাবিছোঁ। বৌয়ে বা কি কয়? কিনো ক'ব, বনাব আকৌ তাই। তহঁতৰ ঘৰলৈ গ'লেচোন তই তাইক বিধে বিধে বনাই খুৱাওঁ। তই সেইবোৰ চিন্তা কৰিব নালাগে, তোৰ যি খাব মন গৈছে তাকে বনাই দিব বোৱাৰীয়ে। বোৱাৰী, শুনিলি নহয়? যা সোনকালে ৰেডি কৰগে, মই এখেতক ভাল মাছ আনিব কৈ দিওঁ। হ'ব বাৰু মা। হিমা, ড্ৰয়িং ৰুমত AC এটা লগাই দিওঁ নেকি? ইয়াত বহুত গৰম, শুবই নোৱাৰি, ফেনৰ বতাহো গাত নালাগে। নালাগে তোমাৰ দৰমহাৰ পৰা অলৰেডি ইমানবোৰ খৰচ হৈয়ে যায় মাহটোত, আৰু লগতে তুমি লোন লৈ থোৱাও আছে। এতিয়া আকৌ কিস্তিত AC আনিব নালাগে দিয়া, মই কাম চলাই ল'ম। আধা মাহ গ'লেইচোন তেনেকৈ, অহা বছৰ দেখা যাব। ঠিক আছে, তুমি যেনেকৈ ভাল দেখা। আজি গাটো বৰ বেয়া লাগিছেচোন, ৰাতিটো টোপনিয়ে নাহিলে গৰমখনত। কামখিনি কৰিবলৈ আছেই, কিবা গাটো দুৰ্বলহে লাগিছেচোন। মাথাটো ঘূৰাইছেচোন মাথাটো। মা, দেউতা, সোনকালে আহা, আমাৰ হিমা মাথা ঘূৰাই পৰিল। হিমা, চকু মেলাচোন। হিমা, কি হ'ল তোমাৰ পটককৈ? বোপাই, বোৱাৰী কি হ'ল আকৌ? নাজানো দেউতা, হিমাৰ কি হ'ল পটককৈ, বেহুচ হৈ গ'ল। মই আকৌ পাকঘৰত কি পৰিলে বুলিহে দৌৰি আহিছিলোঁ। হয় নেকি? তোৰ মাৰৰ চাগে খবৰে নাই ঘৰখনত কি হৈছে কি নাই হোৱা। ৰেণু, ধুনু, সোনকালে এইফালে, আমাৰ বোৱাৰী মাথা ঘূৰাই পৰিল পকাত। মা, দেউতাই বাহিৰৰ পৰা মাতি আছে নেকি? তুমি দৰ্জাখন খোলাগেচোন। হয় নেকি? ৰ গৈছোঁ। ৰুমৰ দৰ্জাখন বন্ধ কৰি যে ভিতৰত দুইজনী সোমাই আছা মাৰে জীয়েৰে, একো গম পোৱা নাই নেকি হা ঘৰখনত কি হৈ আছে? বোৱাৰী মাথা ঘূৰাই পকাত পৰিল। কি? মাথা ঘূৰাই পৰিল?
অঁ ব'লা এটা দুইজনী বাহিৰলৈ বোপাই তই সোনকালে ডক্টৰক ফোন কৰচোন বোৱাৰী কি হৈছে ডক্টৰেহে ক'ব পাৰিব এতিয়া অঁ দেউতা ফোন কৰিলোঁ ডক্টৰ আহি পাবহি অলপ পাছত হে ভগৱান পটককেনো কি হৈ গ'ল এইজনী এতিয়া চিন্তা কৰি লাভ নাই যি হ'বলগীয়া আছিলে হৈ গ'ল দুইজনী মাৰে জীয়েৰে ৰুমৰ দৰ্জাখন বন্ধ কৰি দিনৰ দিনটো সোমাই থকা বোৱাৰীজনীক সহায় অলপ কৰা নে ঘৰখনত ইমানবোৰ কাম থাকে বেছিজনী অকলে অকলে কৰিব লাগে এজনী মানুহে ইমানখিনি কাম কৰিব নোৱাৰে নহয় এখেতৰ ডিহাইড্ৰেশ্যন হ'ল আচলতে ইমান গৰমত ভালকৈ টোপনি আৰু খোৱা বোৱা নকৰাৰ দুখত এখেত দুৰ্বল হৈ গৈছিলে চ' লাষ্টত মাথা ঘূৰাই পৰি গ'ল আগলৈ ধ্যান ৰাখিব আপোনালোকে যাতে এনেকুৱা আৰু নহয় আৰু বাইদেউ কাম সিমানেই কৰিব লাগে যিমানখিনি আপোনাৰ বডিটোৱে লোড ল'ব পাৰে বুজিছে টোপনি ভালকৈ পূৰা কৰিব এটলিষ্ট 7 পৰা 8 ঘণ্টা সদায় পানী খাব ভালকৈ আৰু হেল্ডি ডায়েট ফ'ল' কৰিব কিছুদিন ৰেষ্টত থাকক আপুনি বাৰু মিষ্টাৰ বৰুৱা আহিছোঁ এতিয়া কিবা দৰকাৰ হ'লে মোক ফোন কৰিব বোপাই তই এতিয়াই যা ড্ৰয়িং ৰুমৰ কাৰণে এ চি লৈ আন আজি বোৱাৰী এ চিত শুব যাতে তাইৰ টোপনি ভালকৈ যায় ৰাতি মা বৌক কেইদিনমানৰ কাৰণে মাকৰ ঘৰলৈকে পঠিয়াই দিয়া বৌৰ মনটোকে ভাল লাগিব আৰু বৌয়েতো তোমাক কৈয়ে আছিলে নহয় জানো ঘৰলৈ যাম বুলি মাক অকলে আছে তেখেতৰো ভাল লাগিব দিয়াচোন জীয়েকজনী ঘৰলৈ গ'লে আৰু ডক্টৰেতো বৌক ৰেষ্টত থাকিব কৈছে চ' তাকেই কৰা বুজিছা কাইলৈয়ে বৌক ঘৰত দাদাক থৈ আহিবলৈ কোৱা বোৱাৰী তই কাইলৈকে মাৰ ঘৰলৈ গুচি যা বুজিছ আৰু তাত ৰেষ্ট কৰিবিগৈ ইয়াত মই আৰু ধুনুৱে চম্ভালি ল'ম সকলোবোৰ অঁ বোৱাৰী তুমি কাইলৈ মাৰ ঘৰলৈ গুচি যোৱা হ'ব মা মই যাম বাৰু বোৱাৰী মোক ক্ষমা কৰি দিবি তোৰ কষ্টবোৰ মই দেখিয়ে নাপালোঁ আজিৰ পৰা তেনেকুৱা আৰু কেতিয়াও নকৰোঁ তোক মই ঘৰৰ কামত সদায় সহায় কৰিম অঁ তুমিহে নিজৰ জী আৰু বোৱাৰীৰ মাজত পাৰ্থক্য কৰা সদায় সেইবোৰ কৰিব নাপায় নহয় দেখিলে নহয় বন্ধুসকল ইমান গৰমখনত আমাৰ বোৱাৰী কাম কৰি কৰি বেহুচ হৈ গ'ল মোৰ মন চন কিবা ভালেই লগা নাই আজি অঁ আজিলৈ আমাৰ কাহিনীটো ইয়াতে সমাপ্ত কৰিছোঁ আমাৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব আজিলৈ আহোঁ ধন্যবাদ